Hi guys, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। বৰ্তমান আমিও ভালে কুশলে আছো আৰু আজি হৈছে মহাশিৱৰাত্ৰি আৰু এই শিৱৰাত্ৰিৰ দিনটোত মানে এই পবিত্ৰ দিনটোত সমগ্ৰ অসমবাসী ৰাজ্যলৈ মোৰ ফালৰ পৰা অশেষ শুভকামনা জ্ঞাপন কৰিছো। সকলোৰে শিৱ বাবাই মংগল কৰক, আমাৰো মংগল হওক। জয় শিৱ শংকৰ। তো গাইজ, শিৱৰাত্ৰি বুলি পুৱাৰ পৰা সোনকালে উঠি গা পা ধুই আজৰি হলো আৰু যাব লগা হ'ল মাৰ লগত এফালে। মহাশিৱৰাত্ৰিৰ দিনাখনো ভাবিছিলো যে ঘৰতে থাকি পেলাই ঘৰৰ সকলোখিনি কাম কৰিম, মানে শিৱ পূজাৰ কামখিনি কৰিম, কিন্তু বিশেষ কাৰণত মাৰ লগত এইফালে অহা যোৱা কৰিবলগীয়া হৈ আছে কেইদিনমান। সেইখিনি বাৰু আপোনালোকে পিছে পৰে গম পাব। কিন্তু এয়া আকৌ আমি ওলাই আহিবলগীয়া হ'ল, যদিও মই কিন্তু ঘৰৰ সকলো কামখিনি কৰি মেলি আজৰি হৈহে ওলাই আহিছো। মাৰ লগত ঘূৰি ফুৰা আমি যি সুকীয়া, বহুত দিনৰ মূৰত পাইছো। আমাৰ টিকলিও আকৌ বৰ ভাল পাইছে ঘূৰি। ঘৰ আহি সোনকালে পাই গলোহি আৰু আকৌ ফ্ৰেছ হৈ ৰুম চুম চাফা কৰি ঘৰৰ সকলোখিনি কাম কৰি এয়া প্ৰসাদ আৰু চাকি ধূপ ধূনা ৰেডি কৰি ললো পূজা কৰিবৰ কাৰণে। পূজা মানে মই আকৌ কিবা মন্ত্ৰ পাঠ কৰি পূজা কৰা নাই দেই, যিটো জানো সেই তেনেদৰে নিয়ম কৰিছো। হাজবেণ্ডে আকৌ ফোন কৰি ক'লে যে ওচৰৰ মন্দিৰলৈ যাবৰ কাৰণে ৰেডি হৈ থাকিব লাগে। চ' মই এনেদৰে তেওঁ অহাৰ আগতে ৰেডি হৈ ললো আৰু তেওঁ আহি পালেহি, চাওকচোন ৰেডি হৈ আছে। আমি আকৌ সন্ধিয়াহে মন্দিৰলৈ আহিব পাৰিলো, কিয়নো তেওঁ অহা একেবাৰে দেৰি আৰু টাইমো দেৰিকৈ মিলিছে। সেয়ে আমি এনেদৰে ওচৰৰ মন্দিৰলৈ সন্ধিয়া আহিলো আৰু এয়া আমি লাইন পাতি ৰৈ আছো শিৱ বাবাক পূজা দিবৰ কাৰণে। আমাৰ মাইনাই আকৌ বৰ ভয় খাইছে। আগতে তাই তেনেকৈ ঘণ্টা বজাৰ শব্দ ইমান ওচৰৰ পৰা শুনা নাছিলে, চ' তাই অলপ ভয় খাইছে আৰু বহুত কান্দা ওলাইছে আৰু আমিও অধৈৰ্য হৈ পৰিছো, কেতিয়ানো আমি পূজা দিব পাম। চাওঁতে চাওঁতে 8:30 বাজিবই হ'ল আৰু এয়া মই পূজাৰ থালি ৰৈ আছো, কেতিয়া আমাৰ টাইম আহিব, কেতিয়া আমাৰ শিৱ পূজা কৰা সম্পন্ন হ'ব। আৰু অৱশেষত আমাৰ টাইম আহি পাবলৈ আৰু বেছি পৰ নাই, মানে টাইম আৰু আহি পাবহি, মাত্ৰ কেইগৰাকী মানুহে বাকী আছে। অশেষ শ্ৰদ্ধাৰে বাবাৰ ওচৰলৈ পূজা দিবলৈ বুলি আমি অপেক্ষা কৰি আছো। কিন্তু মাইনাৰ এয়া গম পাইছে নহয়, মাজে মাজে কান্দা ওলাইছে আৰু আমি সাল সলনা কৰি কৰি মাইনাক লৈ আছো। এনেদৰে চাওঁতে চাওঁতে বহুত সময় হৈ গ'ল, প্ৰায় 9 বাজু হৈ গৈছে আৰু ইফালে মাহঁতকো ঘৰতো ওলাই ৰেডি হৈ থাকিব কৈ আছো, কিন্তু টাইম বহুত হৈ গৈছে আৰু এয়া আমি যেনে তেনে কৰি কিবা কৰি অৱশেষত আমি পূজা ভাগ দিবলৈ পালো আৰু আমাৰ পূজা দিয়া কাম সম্পন্ন হৈ গ'ল। আশীৰ্বাদ লৈ ঘৰলৈ উভতি আহিলো। দেৰি হ'ল দেখি আৰু যোৱা নহ'ল। আহি পেলাই মাইনাই ঘৰতে মাৰ লগত খেলি আছে আৰু এনেদৰে আমি খুব শ্ৰদ্ধাৰে আমাৰ মহাশিৱৰাত্ৰিৰ দিনটো এনেদৰে যি জানো সেয়া নিয়ম কৰিয়ে আমাৰ শিৱ পূজা ভাগ সম্পন্ন কৰিলে আৰু সকলোকে শিৱ বাবাই আশীষ দিয়ক। জয় শিৱ শংকৰ।